আজিৰ পৰা স্কুটি অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈ গ'ল। যিসকলে এইবাৰ হাই ছেকেণ্ডেৰী পাছ কৰিলে, যিসকলৰ পাৰ্চেণ্টেজ 80ৰ ওপৰত আছে, এতিয়া কিন্তু সেইসকলে স্কুটি লাভ কৰিব। এতিয়া কিন্তু আপোনালোকে তাৰ বাবে স্কুটি পাবলৈ হ'লে আপোনালোকে এতিয়া অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে অনলাইনত এপ্লিকেশ্যন কৰিব, কি কি ডকুমেণ্ট লাগিব আৰু আপোনাৰ পাৰ্চেণ্টেজ কিমান থাকিব লাগিব ল'ৰা ছোৱালীৰ, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে সম্পূৰ্ণকৈ চাই ল'ব। এয়া চাব দিয়া আছে কোৱালিফিকেশ্যন পাৰ্চেণ্টেজ। এতিয়া কিন্তু এইবাৰ যিসকলে হাই ছেকেণ্ডেৰীত পাছ কৰিছে, যিসকলে স্কুটি লাভ কৰিব, এতিয়া কিন্তু সেইসকলৰ মাৰ্ক 80ৰ ওপৰত থাকিব লাগিব, নহ'লে কিন্তু আপোনালোকে এইবাৰ স্কুটি লাভ নকৰিব। ইয়াত কিন্তু আপোনালোকৰ এটকা ফিজ পে' কৰিব নালাগে আৰু ইয়াত কিন্তু আপোনালোকৰ বয়সৰ একো লিমিট নাই। খালি আপোনালোকৰ পাৰ্চেণ্টেজ 80ৰ ওপৰত থাকিব লাগিব, নহ'লে কিন্তু আপোনালোকে এপ্লাই কৰিব নোৱাৰিব বা আপোনালোকে স্কুটিটো লাভ নকৰিব। আজিৰ পৰা যিহেতু এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে, লাষ্ট ডেট দিয়া হৈছে কিন্তু 21 আগষ্ট 2026। আজিৰ পৰা যিহেতু আৰম্ভ হৈছে, 29 জুলাইত আৰম্ভ হৈ গ'ল আৰু 21 আগষ্টত কিন্তু এপ্লিকেশ্যনৰ সময়সীমা শেষ। এতিয়া যিসকলে এইবাৰ হাই ছেকেণ্ডেৰী পাছ কৰিছে আৰু যদি আপোনালোকৰ পাৰ্চেণ্টেজ 80ৰ ওপৰত আছে, তেনেহ'লে আপোনালোকে আজিকে এপ্লিকেশ্যন কৰক। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা এপ্লিকেশ্যন কৰিব চাই লওক। ইয়াত কিন্তু আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াত চাব দিয়া আছে বইজ এণ্ড গাৰ্লছ, আৰ্টছ কমাৰ্চ ছায়েন্স। খালি আপোনালোকৰ পাৰ্চেণ্টেজ 80ৰ ওপৰত থাকিলে কিন্তু হৈ যাব। এতিয়া আপোনালোকে ইয়াত চাব দিয়া আছে ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। এতিয়া আপোনালোকে কেনেকুৱাকৈ এপ্লিকেশ্যন কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ চাই ল'ব। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। ইয়াত চাব দুটা অপশ্যন দিয়া আছে, ৰেজিষ্টাৰ এণ্ড লগ ইন। আপোনালোকে ফাৰ্ষ্ট কিন্তু ৰেজিষ্টাৰ কৰিব লাগিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট ইয়াত যিটো 1 নম্বৰত অপশ্যন দিয়া আছে ৰেজিষ্টাৰ, এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। আপোনাৰ কিন্তু ইয়াত ফাৰ্ষ্ট নামটো ৰেজিষ্টাৰ কৰিব লাগিব, তাৰপিছত আপোনালোকে লগ ইন কৰিব লাগিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট ক্লিক কৰিব। ইয়াত যিটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে, ইয়াত নম্বৰটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ ৰোল আৰু নম্বৰ আছে, আপোনালোকে ইয়াত ৰোল আৰু নম্বৰ ইয়াত বহাই দিব। আৰু আপোনালোকৰ যিটো মোবাইল নম্বৰ আছে, ইয়াত আপোনালোকে মোবাইল নম্বৰটো বহাই দিব। মোবাইল নম্বৰটো বহাই দি ইয়াত গেট OTP ক্লিক কৰিব। আপোনাৰ মোবাইলত OTP আহি যাব। ইয়াত OTPটো বহাই দি আপোনালোকে চাৰিমূৰত ক্লিক কৰিব, নহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰটো ৰেজিষ্টাৰ হৈ যাব। তাৰপিছত আপোনালোকে লগ ইনত ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনালোকে আপোনাৰ ডিটেইলছটো সম্পূৰ্ণ বহাই দিব। আপোনালোকৰ এড্ৰেছটো ইয়াত ভালকৈ বহাই দিব। তাৰপিছত কিন্তু আপোনালোকে স্কুটি লাভ কৰিব। যিহেতু আজিৰ পৰা স্কুটিৰ কাৰণে আৰম্ভ হৈ গৈছে, যে আপোনালোকে এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আৰু আপোনালোকৰ পাৰ্চেণ্টেজ 80ৰ ওপৰত আছে, আজিয়ে এপ্লাই কৰক।